লাইভ অসমৰ দৰ্শকৰ বাবে এই মুহূৰ্তত লৈ আহিছোঁ এটি বিশেষ খবৰ। পাকা বেতবাৰী সমষ্টিত অগপ দলৰ খহনীয়া। অগপ দলৰ নেতা যোগদান কৰিছে কংগ্ৰেছ দলত। পাকা বেতবাৰী সমষ্টিৰ যুৱ অগপ দলৰ নেতা শ্বাহ আলম খান ইতিমধ্যে অগপ দল ত্যাগ কৰি যোগদান কৰিছে কংগ্ৰেছ দলত। সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন সিকদাৰ তথা প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন সিকদাৰৰ উপস্থিতিত যোগদান কৰে কংগ্ৰেছ দলত। কংগ্ৰেছ দলত যোগদান কৰিয়ে অগপ নেতা শ্বাহ আলম খানে কিছু বিস্ফোৰক মন্তব্য প্ৰকাশ কৰে। অগপ দলৰ নেতা সেই শ্বাহ আলম খানৰ কিছু বিস্ফোৰক মন্তব্য আমাৰ হাতত আছে। গণ পৰিষদ দলটো এটা ক্লাবৰ নিচিনা। অসম গণ পৰিষদ দল এটা ক্লাবৰ সভাপতি আৰু সম্পাদক এনেকুৱা চলাই আছে। গতিকে এই ক্লাবৰ নিচিনা এটা দলত আমি সংগঠন কৰি কিনে শান্তি পোৱা নাই। আৰু বিশেষকৈ অসম গণ পৰিষদ দলৰ যোনবিলাক কৰ্মী হয়, মাইনৰিটি সংখ্যালঘু সম্প্ৰদায়ৰ যোনবিলাক কৰ্মী হয়, সিহঁতক সিহঁতে গুৰুত্ব নিদিয়ে। বিশেষকৈ এই সংখ্যালঘু জনগোষ্ঠীৰ যোনবিলাক লোক আছে সিহঁতক SGPয়ে গুৰুত্ব নিদিয়ে। সেইটো কাৰণে বিশেষকৈ দল ত্যাগ কৰিব লগা হৈছে। আজি মই এইটো কাৰণত ভাৰতীয় জাতীয় কংগ্ৰেছত জইন কৰিছোঁ কি 1947ৰ পৰা আজিলৈকে যিমান দিন ভাল কাম কৰিছে কংগ্ৰেছে কৰিছে। আপুনি মনমোহন সিঙৰ কথা কওক, সোনিয়া গান্ধীৰ কথা কওক, প্ৰয়াত ৰাজীৱ গান্ধীৰ কথা কওক, আৰু অসমৰ প্ৰয়াত মাননীয় প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ কথাই কওক, সকলোৱে ভাল কাম কৰি আহিছে। গতিকে সেই হেতুকে আমি সেইবিলাক কথাৰ প্ৰতি গুৰুত্ব দি কেনে কংগ্ৰেছৰ ভেটি অধিক শক্তিশালী কৰিবৰ কাৰণে ভাৰতীয় জাতীয় কংগ্ৰেছ দলত আজি যোগদান কৰিলোঁ। আমাৰ স্থানীয় বিধায়ক জাকিৰ হুছেইন সিকদাৰ ডাঙৰীয়া, তেখেতে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যকৰী সভাপতিও হয়। গতিকে তেখেতৰ লগত থাকি আমি সমগ্ৰ অসমত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ ভাল এটা চিন আনিব বিচাৰিছোঁ। ইমান দিনে যিহেতু আপুনি অগপ দলৰ কৰ্মী হিচাপে কাম কৰি আছিল আৰু এতিয়া পঞ্চায়ত নিৰ্বাচনৰ বতৰ, এই মুহূৰ্তত আপুনি কংগ্ৰেছত অহাৰ উদ্দেশ্য কি? নাই, তেনেকুৱা মোৰ উদ্দেশ্য একো নাই। মই এইকেইদিন মোৰ বিজনেছৰ কাৰণে, ব্যৱসায়ৰ কাৰণে মই বাহিৰত আছিলোঁ। সেইটো কাৰণত মই জইন কৰিব পৰা নাই। আজি সময় পাইছোঁ, আমাৰ বিধায়কৰ লগত কথা পাতি আজি সময় মিলিছে, সেইটো কাৰণে মই আজি জইন কৰিছোঁ। এটা সময় আছিল আপুনি কংগ্ৰেছ কৰিছিলে, পৰৱৰ্তী সময়ত UDF, আকৌ অগপ, তাৰপিছত আকৌ কংগ্ৰেছ, তাৰমানে ঘৰ ভাবছি বুলি ক'ব বিচাৰিব নেকি? নাই, তেনেকুৱা একো নাই। চাওক, যেতিয়া আপুনি UDFৰ কথাটো কৈছে, AIUDF তেতিয়া কি আছিলে? AIUDF আৰু কংগ্ৰেছৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী আছিলে। এনেকুৱা নাছিলে কি যে আপোনাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী আছিলে, ইয়াতে কংগ্ৰেছৰো প্ৰাৰ্থী দিছিলে, AIUDFৰ প্ৰাৰ্থী দিছিলে, সমগ্ৰ অসমতে মিত্ৰজোঁট কৰি কিনে সিহঁতে ৰাজনৈতিক কৰিছিলে। গতিকে এইটো আমাৰ ইণ্টাৰেষ্টেড হিচাপে আমি সিহঁতক ছাপোৰ্ট কৰিছিলোঁ। এনেকুৱা নহয় যে মই কংগ্ৰেছৰ পৰা ওলাই গৈছিলোঁ, তেনেকুৱা নহয়। পৰৱৰ্তী সময়ত মই ওলাই গৈছিলোঁ কিবা কাৰণত, পৰৱৰ্তী সময়ত হয়তো কম, বৰ্তমান এইখিনিয়ে। মই অসম গণ পৰিষদত মোটামুটি ইয়াতে 2 বছৰ কৰিলোঁ। 2 বছৰৰ মই বৰপেটা জিলা আপোনাৰ যুৱ পৰিষদৰ সাংগঠনিক